গুড মৰ্নিং গাইজ, নতুন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি আমি যাম নগাঁও। আৰু ভাবিছিলোঁ সোনকালে উঠিম আৰু সোনকালে উঠিছোঁ বুলি ভাবিছিলোঁ, কিন্তু 7টা বাজিছে আৰু ইয়াত চাওক কুঁৱলী। আমি নগাঁৱলৈ যাম দেখিয়ে চাগে ইমান কুঁৱলী দিছে। ভালেই হৈছে, গাড়ীত শুই শুই যাব পাৰিম। এতিয়া ধুনীয়াকৈ কাম বন কৰি মেলি ওলামগৈ, তাৰপিছতে আপোনালোকক দেখাম। তো আগলৈকে চাই থাকিব। গাইছ, আমি গাড়ীত বহি গৈছোঁ। সি মানুহবোৰ দেখিছে পুৰা মানে ইফালে সিফালে একদম ঘূৰা ঘূৰি কৰি ফুৰিছে, পুৰা উখল মাখল পৰিৱেশ। আমি এইফালে টুক টুক যাব, এনেকৈ যাব। কেলৈ নোলালি, তই ওলাব পাৰিলি হয়। আমাৰ ইয়াৰ মানুহবোৰ মীনাক্ষী, মীনাক্ষী বেগ চেগবোৰ থৈ দিছে। এইবোৰ কাৰ চাহ তাহ লৈছে নাজানো আৰু দেই। ভালেই হ'ল, মোৰ চিটত পৰিছে, মই খাই খাই গৈ দিব পাৰিম। দেখিছে নামঘৰৰ সন্মুখত। টোপনীয়া টোপনীয়া আহি বৰ্তমান পালোহি কাজিৰঙা। আৰু এইফালে আমাৰ মাহঁত আছে দেখিছে। ইয়াতে আমি দেখিলোঁ গড়, পহু। আৰু এতিয়া গৈ আছোঁ, কাজিৰঙা পাৰ হোৱাই নাই, তাৰপাছতে নগাঁও পামগৈ। আমনি লাগি যায়গৈ, 3 ঘণ্টা 4 ঘণ্টা লাগে। ৰাস্তাবোৰ অলপ দেখাই দিম, মাজে মাজে চাব আপোনালোকে। এইফালে গাছ দেখিছে, ইমান ধুনীয়া ধুনীয়া পাহাৰ, বহুত ডাঙৰ ডাঙৰ পাহাৰ এইবোৰ। অলপ অলপ উঠিছে ইমান ডাঙৰ। ৰাস্তাটো বৰ ধুনীয়া লাগিছে। বৰ্তমান গাছ আমি জখলা বন্ধা পাইছোঁ। ধুনীয়াকৈ কিবা কিবি এটা খাই লওঁ, চব চব কৰি লওঁ, তাৰপিছত আকৌ যাম। এইফালে আমাৰ মীনাক্ষী বহি আছে, মুখ চুখ শুকাই গৈছে ভোকতে, মানে মানুহবোৰ নামিছে। এইফালে গাইছ আমি ধুনীয়াকৈ চাহ তাহ খাই মেলি আহি আকৌ গাড়ীত বহি গৈছোঁ। এইফালে মীনাক্ষীত আছে। আমি ইমান চিপছ কিনিছোঁ, চাওক মীনাক্ষী। আমি এতিয়া গোটেই ৰাস্তাতে চিপছ খাই খাই যাম। বহুত বেছি গৰম উঠিছিলে, চুৱেটাৰ টুৱেটাৰ লগাই দিলোঁ। নামলৈ আহিছোঁ যিহেতু, সেইটো পৰা চাদৰ মেখেলা পিন্ধি আহিছোঁ। এই তাতহে পিন্ধিবগৈ। মানুহবোৰ দেখিছে নে, পূৰা উখল মাখল পৰিৱেশ মানে। তো বৰ্তমান গাইছ আহি পেলাই আমি ইয়াত পাই গ'লোহি। আৰু এইফালে সিহঁতি নামি আছে, মই আগতীয়াকৈ নামি ল'লোঁ। বস্তু চস্তু সিহঁতি একেবাৰে লৈ লৈছোঁ। আমি শিবিৰতে থাকিব লাগিব। সেইফালে মাজিবও আছে, এইবোৰ চাওক। যাওঁ সেই গাইছ আমি সোমাই গৈছোঁ দেখিছে, এয়া আদৰণি গেটখন। সেইফালে গাইছ কাপোৰ কানি দাঙি মেলি আহি আছোঁ, মানুহবোৰে বেগ গাল লৈ লৈ। এইফালে চাওক 3টামান বেগ লৈছে আপুনি ন। এনেকৈ দিব ন ঘৰবোৰ। এইফালে আমি যিমানখিনি মানুহ, আমাৰ টিমটো মানে এয়া। এটা পানী লৈ আহিছে নেকি? এই মজা প্ৰফিট হৈছে আমাৰ, দেখিছ নাই। এয়া আমাৰ লাক্সাৰী ৰুম। মানুহবোৰ ইমান দীঘল, আমাৰ জেগা নাইকিয়া হৈ গৈছে। চব মানে বুকিং কৰি থোৱা আছে ৰুমবোৰ। এইফালে গাইছ ধুনীয়াকৈ আমি ইয়াত বেগ চেগ থৈ আহিলোঁ দেখিছে। ইয়াতে আমাৰ থকা ব্যৱস্থাটো কৰিছে, মাটি এফালে সোমাৰো আজি। তাৰপিছত তো এতিয়া ধুনীয়াকৈ ভাত পানী খাই লওঁগৈ। আমাৰ গোটেই টিমটোৱে ভাত খাব যাওঁ। আমাৰ মুখৰ আগতে বহিছে, যেতিয়া মন যায় তেতিয়া ভাত খাব পাৰিম। এয়া সকলোৱে একেলগে মিলি গৈছে ভাত খাবলৈ। ইমানখিনি মানুহে আহিছে, আৰু লগতে আমাৰ দাদাহঁতো আহিছে বাৰু। সিহঁতি বেগ চেগ থৈ আছে, আৰু এতিয়া ধুনীয়াকৈ ভাত পানী খামগৈ। এইটো ভোজনালয়, আৰু নাম হৈছে বেক চাইডে। এইফালে যাম বাৰু, প্ৰথম খাই বৈ লওঁ। বহুত দূৰ যাত্ৰা কৰি আহিছোঁ, মানে 4 ঘণ্টা পাৰ হ'লে। 10টা বজাত পাইছোঁ আৰু আমি 2:30 বজাত পাইছোঁ। তো এতিয়া ধুনীয়াকৈ ভাত পানী খাই বৈ নহয়, তথাপি মানে সেই কি গাড়ীখন বহুত স্পীডত চলাইছে না, সেইটো সোনকালে পালোঁ। এই চাওক আমি এইফালে ধুনীয়াকৈ সোমাই যাম।
বহুত বেছি ভোক লাগি আছে হোটেলৰ ভাতবোৰ মোৰ কিবা পচন্দ নহয় এটা নেখালোৱে গৈ আছোঁ 6 নম্বৰত সম্পূৰ্ণ হ'লে 4 দিব সেই বেঞ্চবোৰ ভাল লাগিছে ন ইয়াত দিছে বাঁহেৰে বনাইছে 5 আৰু 4 দিব 5 আৰু 4 দিব এইফালে গাইছ বৰ্তমান আমি ভাত খাবলৈ বহিছোঁ আৰু ধুনীয়াকৈ থাল চাল দিলে ধুনীয়াকৈ খাম আৰু এইফালে পানীটো মোৰ বহুত বেছি মানে খাবলৈ মন গৈ আছিলে বহুত দেৰি পৰা নাই খোৱা পানী ধুনীয়াকৈ এতিয়া খাব লাগিব এইফালে ভাত দি আছে সৰু সৰু ল'ৰাবোৰে দিছে এইফালে ভাত চাত আহি গ'ল তো গাইছ এতিয়া বৰ্তমান গৈ আছোঁ য'ত নাম হৈছে তালৈ আৰু এইফালে মাহঁত আগত গৈ আছে আৰু মানে বহুত বেছি ভিৰ হৈছে আৰু এইফালে লগত ময়ো আছোঁ দেখিছে ৰাস্তাটো বহুত চাই পাৰ হ'ব লগা হৈছে কাৰণ বহুত বেছি গাড়ী আহি আছে আৰু ইয়াতে এতিয়া আমি সোমাই যাম আৰু ভিতৰত মানে নাম হৈ আছে অকণমান নাম লৈ ল'ম এয়া পপাহঁতে ধুনীয়াকৈ সেৱা কৰি লৈছে আৰু এয়া বৰ্তমান পাই গ'লোহি ভিতৰত আৰু এয়া মানুহে নাম লৈ আছে আপোনালোককো অলপমান দেখাই দিছোঁ চাওক বৰ্তমান বা পিছৰ ঘৰ আইগৰাকী সেৱা ল'ব আহিছোঁ গুৱাহাটী লৈ আহিছে এইবিলাক দেখিছে ফটো চটো আঁৰি থৈছে এইবিলাক গাইছ আমি ভিতৰলৈ সোমাই গৈছোঁ এয়া আইগৰাকীক আমাৰ পাপাহঁতি সেৱা ল'লে আৰু ময়ো ল'লোঁ আৰু এইফালে বহুতখিনি মানুহ আহিছে দেখিছে সেৱা ল'বলৈ আৰু এনেকৈ মানুহৰ বহুত বেছি ভিৰ হৈ গৈছিলে আৰু যিহেতু মোক ভিডিঅ'টো কোনো বনাই দিয়া মানুহ নাছিলে সেইবাবে মই আশীৰ্বাদ লোৱাটো দেখাব নোৱাৰিলোঁ এই মানুহবোৰে সেৱা লৈয়ে আছে এতিয়াও তো গাইজ আজিৰ এইটো ভিডিঅ' ইয়াতে সামৰণি মাৰিছোঁ কেনেকুৱা পালে সকলোৱে কমেণ্টত জনাব ভাল লাগিলে লাইক কমেণ্ট কৰিব আৰু যিসকলে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব নাই কৰা ছাবস্ক্ৰাইব কৰি দিব আৰু নেক্সটটো ভিডিঅ' ছেকেণ্ডটো পাৰ্টত পাব আজিলৈ বাই বাই দেই